ফাইনেলি অসমৰ ছাত্ৰসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। বাবু আঁচনিৰ যোগ্যতা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু কিমানকৈ টকা দিব সেইটোও ঘোষণা কৰিছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল। আপোনালোকৰ এই বছৰটো খুব ভালদৰে পাৰ হওক তাৰে কামনা কৰোঁ। অনাগত দিনত আঁচনিসমূহৰ আপডেট বা অনলাইন এপ্লাই আৰু লগতে চৰকাৰী বিভিন্ন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া এই বাবু আঁচনিৰ বিষয়ে আলোচনা কৰোঁ যে যিসমূহ ছাত্ৰই কলেজত পঢ়ি আছে, BA হওক, BSc হওক বা BCom হওক অৰ্থাৎ UG কোৰ্চ কৰি আছে, সিহঁতে প্ৰতি মাহে পাব 1000 টকাকৈ। আৰু যিসমূহ ছাত্ৰই কলেজতে হওক বা ইউনিভাৰ্চিটিতে হওক যদি সিহঁতে PG কৰি আছে অৰ্থাৎ MA, MSc, MCom কৰি আছে, তেনে ক্ষেত্ৰত সেই ছাত্ৰসমূহে পাব 2000কৈ টকা। ফৰ্ম কেতিয়া দিব, ক'ত পাব আপোনালোকক কৈ আছোঁ। তাৰ আগতে কওঁ যে আপোনালোকে ফৰ্মখন যেতিয়া ফিল আপ কৰিব অতি সাৱধানেৰে ফিল আপ কৰিব। যদি ভুল হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব। নিযুত মইনা আঁচনিৰ বহুত ছাত্ৰীয়ে এই প্ৰব্লেমত ভুগি আছে। সেয়েহে আপোনালোকক কৈছোঁ, আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব অতি সাৱধানে কৰিব। আমাৰ এই চেনেলত আমি ভিডিঅ' দিম, ভিডিঅ'টো চাই আপোনালোকে খুব সাৱধানেৰে আৰু ভালকৈ ফৰ্ম ফিল আপ কৰিব। ফৰ্ম আপোনালোকে আপোনালোকৰ নিজৰ কলেজ বা ইউনিভাৰ্চিটিত আপোনালোকে পাব। ফৰ্ম কালেক্ট কৰাৰ পিছত উপযুক্ত নথিপত্ৰসমূহ আপোনালোকে লগত দিব। যিহেতু ইয়াত এটা ক্ৰাইটেৰিয়া দিছে যে যিসমূহ পৰিয়ালৰ ইনকাম 4 লাখতকৈ কম হয় সিহঁতেহে এই আঁচনি লাভ কৰিব। এতিয়া এইখিনিতে আপোনালোকৰ মনত এটা হয়তো প্ৰশ্ন আহিব যে 4 লাখতকৈ কম হ'লে ইনকাম চাৰ্টিফিকেট দিব লাগিব নেকি? এই সন্দৰ্ভত এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডকুমেণ্টছৰ বিষয়ে উল্লেখ কৰা নাই যদিও যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আছে আপোনালোকে দি দিব পাৰে, বা যদি নাই তেনে ক্ষেত্ৰত হয়তো ৰেচন কাৰ্ড আপোনালোকে লগত দিব পাৰে, নতুবা ইনকাম চাৰ্টিফিকেট এখন আপোনালোকে বনায়ো ল'ব পাৰে। ফৰ্মখন আপোনালোকে কলেজত এই কেইদিনৰ ভিতৰতে পাই যাব। আপোনালোকে কলেজত যাব, কলেজৰ নটিছসমূহ আপোনালোকে চাই থাকিব। কলেজসমূহে ফৰ্মখন যেতিয়াই বিতৰণ কৰে আপোনালোকে কলেজৰ পৰা কালেক্ট কৰি ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি কলেজতে জমা দিব লাগিব। ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে এই ধন পাব। সেয়েহে আপোনালোকে এইকেইদিন কলেজত ৰেগুলাৰ হ'ব। কলেজসমূহে আপোনালোকক আপডেটসমূহ দি থাকিব। আমাৰ এই চেনেলত আপোনালোকক জনাই দিম যে কি ডকুমেণ্টছ দিব লাগিব আৰু ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। ভিডিঅ' আহি থাকিব বাবু আঁচনিৰ বিষয়ে, তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।